আজি বৰ্ষাকালীন অভিভাৱক সঞ্চালকসকলৰ সমুখে সন্মানীয় গুৰুসকল আপোনালোকৰ আশীৰ্বাদলৈ মই এদিন সামান্য অনুভৱ পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মগজু মোৰ আছে। এই শুনাচোন শুনা, তোমাৰ গাটো একেবাৰে বৰষা বৰষা ওলাইছে। বোকা পানীলৈ গোটেই নিজ শাওনৰ ৰ'দ। ইছৰাম, তোমাৰ মাতটো যে অলপ লাহেকৈ কোৱাচোন। তোমাৰ মৰম দয়া অনুভূতি নাই নেকি? এই ৰ'বা না, মই জানো অনুভূতিহীন কৰ্ক এটি যন্ত্ৰ। মোৰ জানো অনুভৱ কৰিব পৰা এখনি হৃদয় নাই। মোৰ জানো বিশ্বাস, মানৱতা, ভালপোৱা আদিবোৰ নাই। মোৰ জানো ভাল বেয়া বিবেচনা কৰিব পৰা এটি মগজু নাই। কি জানা, মোৰো আছে এখনি হৃদয়, অনুভৱ কৰিব পৰা এটি মন। হৃদয়ৰ পৰা হৃদয়লৈ বোৱাই দিব পৰা আবেগৰ এটি চুৰি। ভাল বেয়া বিচাৰি কৰিব পৰা শীতল মগজুৰ বিবেক। কিন্তু এই সেউজীয়া জানি থোৱা মোৰ সৰলতা সুযোগ হিচাপে ব্যৱহাৰ নকৰিবা। ক্ষুদ্ৰ শৰীৰ মই মগজু বিক্ৰী নকৰোঁ, কেতিয়াও নকৰোঁ। ধন্যবাদ।